ডিয়াৰ ষ্টুডেণ্ট, ইতিমধ্যে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে হাফ ইয়াৰলি এক্সামৰ ৰুটিন প্ৰকাশ পাইছে। ইয়াত তোমালোকক দেখুৱাব বিচাৰিছোঁ মৰ্ণিং শ্বিফ্ট হৈছে 9 AM পৰা 11 AM লৈকে আৰু মৰ্ণিং শ্বিফ্টত এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদৰে আফটাৰনুন শ্বিফ্ট হৈছে 1 PM পৰা 3 PM লৈকে আৰু আফটাৰনুন শ্বিফ্টত এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 10 নৱেম্বৰৰ পৰা। 10 নৱেম্বৰ হৈছে মনডে। প্ৰথম দিনা এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীৰ মৰ্ণিং শ্বিফ্টত পৰীক্ষা আছে ইংৰাজী আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আছে MIL নাইবা পলিটি ইংলিছ। সেইদৰে 11 তাৰিখে আছে কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ এণ্ড হিষ্টৰী। এয়া হৈছে এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰী আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰী আফটাৰনুন শ্বিফ্টত আছে বায়'লজি, এডুকেশ্যন। সেইদৰে তোমালোকে বাকীখিনি চাই ল'বা আৰু এই পৰীক্ষা একেবাৰে শেষ হ'ব 26 ৱেডনেছডে আৰু লাষ্টত আছে ভকেশ্যনেল পেপাৰ 2 আৰু আফটাৰনুন শ্বিফ্টত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ আছে সংস্কৃত, এৰাবিক, পাৰ্চিয়ান। এইখিনি তোমালোকে চাই ল'বা। ইতিমধ্যে কামৰূপ আমিনগাঁৱৰ পৰা এই ৰুটিন প্ৰকাশ পাইছে আৰু এই ৰুটিনখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ। তোমালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ ৰুটিন প্ৰকাশ পাইছেনে নাই এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা আৰু তোমালোকৰ যদি ৰুটিন প্ৰকাশ পাইছে তেতিয়াহ'লে মোৰ অফিচিয়েল হোৱাটছআপ নম্বৰত পঠাই দিবা। হোৱাটছআপ নম্বৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। 2026 বৰ্ষত হ'বলগীয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আছাম পিচ নিউজ 3 এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা।